OC ছাৰক ভাৰ্গৱ বৰা ছাৰক অনুৰোধ জনাইছোঁ। আমি বৰ্তমান ক'লোঁ যে তেওঁ সমগ্ৰ ছাত্ৰ সমাজৰ আগত ক্ষমা খোজক। এই যিটো কালি ব্যৱহাৰ কৰিলে বৰ্বৰতৰ যিটো ব্যৱহাৰ তাৰ কাৰণে ক্ষমা খোজক, আৰু যদি তেওঁ কালিৰ ভিতৰত বা ক্ষমা নোখোজে তেতিয়া আমি সোমবাৰলৈ যে বৃহৎ এটা আন্দোলন কৰিম সেইটো নিশ্চিত। এতিয়া চাওক, ৰাস্তা পদূলিত এনেকৈ মাৰপিট কৰিছে, সেই ল'ৰাটোতো ৰেপুটেশ্যন ছ'চিয়েল ৰেপুটেশ্যনটোতো গ'লেই, তেওঁ নিজৰ আইডেণ্টিটিটো ৰিভিল কৰা নাছিলে। এতিয়া চবেই গম পালে। এতিয়া সেই ল'ৰাজন এতিয়া ৰুমৰ পৰা ওলাই অহা নাই, ৰুমটো সোমাই আছে, তো এতিয়া ক্লাছটো কৰিব নোৱাৰিব। গোটেই লগৰখিনিয়ে গম পাই গ'ল কি জমিতৰ ডেলিভাৰী কৰে বুলি। সেইটো লাজ পোৱা কথা নহয়, কিন্তু তেওঁৰ মানসিক স্থিতিটো এতিয়া কি হৈ আছে সেইবোৰ কথা আমাৰ কিবা পুলিচে আমাৰ চাব লাগে। আৰু লগতে আমি এইটোৱে এটা দাবী জনাইছোঁ যে যদি সোমবাৰলৈকে ইকো যদি এনেকৈ ভাল যদি ষ্টেপ নলয় চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰ আৰু যদি আৰক্ষী বিষয়াৰ পৰা, তেতিয়া আমি বহুত এটা ডাঙৰ প্ৰতিবাদ কৰিম। ইয়াতে হ'ব প্ৰতিবাদ। তো সেইটো আমি দাবী জনাইছোঁ। ধন্যবাদ। এই প্ৰতিবাদটোত অকল কটনীয়ান নহয়, গোটেই ছাত্ৰ সমাজ ওলাই আহিব, আছু ওলাই আহিব। আমি চব ছাত্ৰ সমাজে মিলি ডাঙৰ আন্দোলনৰ এটা সৃষ্টি কৰিম। আৰু এটা ডাঙৰ কথা আমি দেখিবলৈ পালোঁ, আমি যেতিয়া ছাত্ৰসকল গোটেইসকল সোমাই গৈছিলোঁ, 10-12জন ছাত্ৰ ভিতৰলৈ সোমাই গৈছিলোঁ, তেতিয়া গেটত যিজন ছিকিউৰিটি আছে তেওঁক ভিতৰৰ পৰা কোৱা হৈছে যে আপুনি কিয় সোমাব দিলে, গেটখন আপুনি মাৰি থ'ব পৰা নাই। এইটো এটা কেনেকুৱা ব্যৱহাৰ? আমি থানাত সহায় বিচাৰি নাযাম নেকি? আমি থানাত কিবা এটা চলিউশ্যন বিচাৰি নাযাম নেকি? তেওঁলোকে যে ভিতৰৰ পৰা কৈছে কিয় সোমাব দিয়া হ'ল। আমিতো তেওঁলোকক মাৰিব যোৱা নাই, আমিতো তেওঁলোকৰ লগত কাজিয়া কৰিব যোৱা নাই, কিবা এটা সিদ্ধান্ত বিচাৰি গৈছোঁ। এনেকৈ আৰক্ষীয়ে ব্যৱহাৰ কৰাটো কিন্তু আমি কোনো পধ্যে মানি নলওঁ, ছাত্ৰ সমাজে কেতিয়াও মানি নলয়। কিন্তু আমি বৰ্তমান ছাত্ৰ সমাজে অনুৰোধ জনালোঁ তেওঁলোকক যাতে কালি যিটো আমাৰ যিজন দাদাৰ ওপৰত আমাৰ কটনৰ MNDP হোষ্টেলৰ এজন বৰ্ডাৰ আছিল, তেওঁৰ ওপৰত যিটো ব্যৱহাৰ কৰিলে কালি পুলিচ থানাৰ OC জনে, এই যিটো ব্যৱহাৰ আমি কোনো পধ্যে মানি নলওঁ, ছাত্ৰ সমাজে কোনো পধ্যে মানি নলওঁ। আমি কটনীয়ান বুলি ওলাই অহা নাই, আমি ছাত্ৰ এজনৰ ওপৰত হাত তোলা হিচাপে ছাত্ৰ সমাজ হিচাপে ওলাই আহিছোঁ। আৰু তেওঁ যিটো মানে কৰ্মৰত জমেটো তেওঁ ডেলিভাৰী দিয়ে জেগাই জেগাই গৈ, এই যিটো তেওঁ কৰ্ম কৰি আছিলে, তেওঁ এইটো কাৰো আগত ৰিভিল কৰা নাছিলে, আমাৰ ছাত্ৰ বন্ধুসকলৰ আগত ৰিভিল কৰা নাছিলে। আনকি তেওঁ মাকেও নাজানে যে তেওঁ গুৱাহাটীত জমেটো কৰি পেলাই তেওঁৰ নিজৰ খৰচাবিলাক উলিয়াই আছে। গতিকে তেওঁ কেনেকুৱা এটা মানে মানসিক পৰিস্থিতিত বৰ্তমান আছে, তেওঁ ছাত্ৰসকলে, তেওঁ বন্ধুবৰ্গসকলে গম পালে তেওঁ জমেটো ডেলিভাৰী দিয়ে বুলি। তো আমি অনুৰোধ জনাইছোঁ, OC ছাৰক ভাৰ্গৱ বৰা ছাৰক অনুৰোধ জনাইছোঁ। আমি বৰ্তমান ক'লোঁ যে তেওঁ সমগ্ৰ ছাত্ৰ সমাজৰ আগত ক্ষমা খোজক। এই যিটো কালি ব্যৱহাৰ কৰিলে বৰ্বৰতৰ যিটো ব্যৱহাৰ তাৰ কাৰণে ক্ষমা খোজক, আৰু যদি তেওঁ কালিৰ ভিতৰত বা ক্ষমা নোখোজে তেতিয়া আমি সোমবাৰলৈ যে বৃহৎ এটা আন্দোলন কৰিম সেইটো